হাই ফ্ৰেন্ডছ পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেট সমূহ আপোনালোকক দি থাকো সেই ৱেবছাইটটো এনেদৰে আহি যাব ইয়াতে আপোনালোকে যোনটো ফাৰ্স্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আসাম 2025 ষ্টাইল বজাৰ শ্বপিং মল জব ভেকেন্সি HCS পাস জব তো ষ্টাইল বজাৰ শ্বপিং মলত পোষ্ট মুকলি কৰা হৈছে আৰু হাই সেকেন্ডাৰী যোন সকলে পাস কৰিলে তেওঁলোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় পোষ্টসমূহৰ কাৰণে আবেদন কৰি লব ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থব বিচাৰিছো মই কেৱল জবৰ ইনফৰমেশন সমূহে শেয়াৰ কৰো আপোনালোকে যদি এই জবসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে তো আবেদন কৰাৰ আগত নিজে বা ভালদৰে ভেৰিফিকেশন কৰি লব তো আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে এক নম্বৰ পোষ্টটো মুকলি কৰিছে ষ্টাইল বজাৰৰ ফালৰ পৰা ষ্টাইল বজাৰ শ্বপিং মলত পোষ্ট মুকলি কৰা হৈছে ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে সেলছ এক্সিকিউটিভ বিভাগত এটা পোষ্ট মুকলি কৰিছে অকল সেলছ এক্সিকিউটিভ বিভাগতে পোষ্ট মুকলি কৰা হৈছে শিক্ষাগত অৰ্হতা 12 পাস বিচৰা হৈছে তো যি সকলে হাই সেকেন্ডাৰী পাস কৰিলে তেওঁলোকে যদি ইন্টাৰেষ্টেড হয় ষ্টাইল বজাৰত সেলছ এক্সিকিউটিভ বিভাগত পোষ্টটো কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে অনলি গুৱাহাটী ক্যান্ডিডেট ক্যান এপ্লাই তো যোন সকল গুৱাহাটীৰ ক্যান্ডিডেট তেওঁলোকেহে আবেদন কৰিব পাৰিব বাকি সকলে আবেদন নকৰিব নো এক্সাম ডাইৰেক্ট জয়নিং ইয়াৰ কাৰণে কোনো ধৰণৰ এক্সাম দিব নালাগে বা ৱাক ইন ইন্টাৰভিউ দিব নালাগে ডাইৰেক্ট জয়নিং কৰিব পাৰিব জব লোকেশন সমূহ হৈছে পল্টন বজাৰ বেলতলা হাতীগাঁও জয়ানগৰ গুৱাহাটী তো এইকেইটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে যদি আপোনালোকে এই লোকেশনত শ্বপিং মলত জব কৰিব বিচাৰে এই পোষ্টটোৰ কাৰণে আবেদন কৰি লব পাৰিব আবেদন কৰিবৰ কাৰণে ইছু পাৰ্টি সকলে ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া হৈছে 6900373971 এই নম্বৰটোত WhatsAppৰ যোগেৰে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি লব পাৰিব লাস্টেড মেনশন কৰা হোৱা নাই পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ফৰ GNM নাৰ্সিং স্কুল এট ডিব্ৰুগড় তো ডিব্ৰুগড়ত থকা GNM নাৰ্সিং স্কুলৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে পোষ্ট কেটা মুকলি কৰিছে প্ৰিন্সিপালৰ বিভাগত ভাইস প্ৰিন্সিপাল ফেকাল্টি আৰু লাইব্ৰেৰিয়ান তো টোটাল 4টা কৈ পোষ্ট মুকলি কৰা হৈছে GNM নাৰ্সিং স্কুলখনৰ ফালৰ পৰা যদি আপোনালোকে আগ্ৰহী হয় ডিব্ৰুগড়ত যদি কোনোবা জব কৰিব বিচাৰে এইকেইটা জবৰ ভিতৰত তো এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰি লব পাৰিব তো ইয়াতে যোনটো লাইব্ৰেৰিয়ানৰ পোষ্ট হয় এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা BSc MSc নাৰ্সিং উইথ মিনিমাম 5 বছৰ টিচিং এক্সপেৰিয়েন্স বিচৰা হৈছে পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছু পাৰ্টি সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে WhatsApp নম্বৰ দিয়া হৈছে দুটাকৈ আপোনালোকে WhatsAppৰ যোগেৰে বায়োডাটা সেন্ড কৰিও পোষ্ট কেটাৰ কাৰণে আবেদন কৰি লব পাৰিব নম্বৰ কেটা হৈছে 8638744265 আনটো হৈছে 8876972065 তো এই নম্বৰ কেটাত আপোনালোকে WhatsAppৰ দ্বাৰা আপোনালোকৰ বায়োডাটাখন সেন্ড কৰিও পোষ্ট কেটাৰ কাৰণে আবেদন কৰি লব পাৰিব লাষ্ট ডেট দিয়া হৈছে 25 অক্টোবৰলৈকে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে গ্ৰীন ভেলি গ্ৰুপ গুৱাহাটী ফালৰ পৰা তো গুৱাহাটীত থকা গ্ৰীন ভেলি গ্ৰুপৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে পোষ্টটো মুকলি কৰা হৈছে একাউন্টছ এক্সিকিউটিভ বিভাগত আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিকম বিচৰা হৈছে তো যোন সকলে বিকম কৰিলে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছু পাৰ্টি সকলে এক্সপেৰিয়েন্স থাকিব লাগিব ৰিলেটেড ফিল্ডৰ ওপৰত এটলাস 1 to 2 ইয়াৰ এক্সপেৰিয়েন্স আপোনালোকৰ থাকিব লাগিব এজ লিমিট 20 পৰা 25 বছৰ বিচৰা হৈছে
Who can apply? Resident of Guwahati can join us immediately. তো যোন সকল গুৱাহাটীতে থকা ক্যান্ডিডেট তো তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব এতে লোকেশনটো দিয়া হৈছে যদি আপোনালোকে ইন্টাৰেস্টেড হয় লোকেশনত গৈ পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এই পোষ্টৰ বিষয়ে যদি ইয়াত কৈ ঠিক আৰু কিবা জানিব বিচাৰে ইয়াতে এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 7577996699 এই নম্বৰটোত আপোনালোকে আগবেলা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব মানে অফিস টাইমত আপোনালোকে যোগাযোগ কৰি এই জবটোৰ বিষয়ে যদি আৰু কিবা জানিব বিচাৰে গুটেখিনি ভালদৰে জানি ল'ব পাৰিব পোষ্টৰ কাৰণে যদি ইন্টাৰেস্টেড হয় এলিজিবল ক্যান্ডিডেট সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সিভি সমূহ সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 25 অক্টোবৰলৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ওজা 1 পাৱাৰ টেক এলএলপি ভাই টাইলছ এণ্ড স্যানিটাৰী ওয়্যাৰ এলএলপি ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে সেলস এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰিছে মেল ফিমেল বোথ ক্যান এপ্লাই পুৰুষ আৰু মহিলা দুই সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব স্যালাৰি নেগেটিবল বেছ অন এক্সপেৰিয়েন্স ততে কিমান টকা দৰমহা দিয়া হ'ব ইয়াতে মেনশন কৰা হোৱা নাই স্যালাৰিটো আপোনালোকৰ ডিপেন্ড কৰিব আপোনালোকৰ কামৰ এক্সপেৰিয়েন্সৰ ওপৰত যদি ভালদৰে কাম কৰে যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি পাই যাব পোষ্টৰ কাৰণে আপোনালোকৰ বাইক বা স্কুটি থাকিব লাগিব তো যি সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাইক বা স্কুটি থাকিব লাগিব আৰু ইয়াৰ কাৰণে ইন্টাৰভিউ লোৱা হ'ব টাইমিংটো দিয়া হৈছে আবেলি 3:30 ৰ পৰা সন্ধিয়া 5:30 লৈকে ওয়াকিং ইন্টাৰভিউ আপোনালোকৰ ইন্টাৰভিউ লোৱা হ'ব এড্ৰেছটো দিয়া হৈছে যদি আপোনালোকে পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এই এড্ৰেছত গৈ ইন্টাৰভিউটো এটেন্ড কৰি আহিব তো ইন্টাৰভিউ ডেট দিয়া নাই খালি টাইমটো দিছে আপোনালোকে এই টাইমত গৈ এড্ৰেছটোত গৈ পেলে ইন্টাৰভিউটো এটেন্ড কৰি আহিব যদি ইন্টাৰভিউ ভালদৰে দি পাস কৰিব পাৰে পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব কন্টাক্ট নম্বৰ দিয়া হৈছে ইছু পাৰ্টি সকলে 7099143107 এই নম্বৰটো যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্টৰ বিষয়ে যদি ইয়াত কৈ ঠিক আৰু কিবা জানিব বিচাৰে এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই যদি ইন্টাৰেস্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে হিয়াৰিং ফিল্ড এনিমেটৰ CDO ফৰ সিলাসি প্ৰজেক্ট তো পোষ্টটো মুকলি কৰা হৈছে এটা প্ৰজেক্টৰ ফালৰ পৰা ফিল্ড এনিমেটৰৰ বিভাগত পোষ্টটো মুকলি কৰিছে সব লোকেশন হৈছে সাংসাৰী দিয়ে পোষ্টটো মুকলি কৰিছে যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এসু পাৰ্টি সকলে এটা মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে পোষ্টৰ বিষয়ে যদি ইয়াত কৈ ঠিক আৰু কিবা জানিব বিচাৰে 7099077530 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 31 অক্টোবৰলৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ আহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅৰ সৈতে লগ পাম অহাকালিলৈ